নগাঁও চহৰৰ পৰা প্ৰায় 13.2 কিলোমিটাৰ দূৰত্বত এয়া হাতীচুং মৌজা। সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে আৱৰা এই অঞ্চলটিত আমাৰ এক নতুন যাত্ৰা, এক নতুন পৰিকল্পনা, এখন নতুন ধাৰাবাহিকৰ। সেই চিন্তাৰে আমি উপস্থিত হ'লোঁ হাতীচুং মৌজাৰ এখন সুন্দৰ গাঁও কুজিদা। নমস্কাৰ। তুমি আহিলে যে? মই বহিম বুলি ভাবিছিলোঁ। মই কৰিলোঁ নহয়। কি কওঁ? সঁচাকৈ নাৰ্ভাছ কৰিছোঁ। আৰম্ভ কৰিলে নেকি? সম্পূৰ্ণ শ্ৰদ্ধা ভক্তিৰে অভিনেতা অভিনেত্ৰী আৰু কলা কুশলীসকলৰ দ্বাৰা মহুৰত হৈ যোৱাৰ পাছৰে পৰা আৰম্ভ হ'ল দ্ৰুতগতিত শ্বুটিং কুজিদা আৰু ওচৰ পাজৰৰ অঞ্চলবোৰত। নমস্কাৰ। নমস্কাৰ। নমস্কাৰ, মই এনিশা হাজৰিকা। মই বন্দনা কলিতা। মই পাৰ্থ দত্ত। মই মন শইকীয়া। মোৰ নাম এতিয়া শেৱালী। Rolling. Action. এখন কি কৰিম? মই পিন্ধিম মাৰি গৈ লাগিব। तुम क्या जानो? रमेश बाबू। एक औरत का ख्वाब होता है। और কি ছিল? কথা নকবি। মই এতিয়া মাৰিবলৈও ভয় নকৰোঁ, মৰিবলৈও ভয় নকৰোঁ। কিলাকুটি মাৰি মোক ভাঙি দিম। এই চব এনেকৈ মাৰে মোক। আপোনালোকক ধাৰাবাহিকখনৰ নামটো কোৱাই হোৱা নাই। নপুৰণি শিল্পীৰ সমাহাৰেৰে মৰম, চেনেহ, সংঘাত, ভালপোৱা আৰু অন্যান্য সমলৰে সজাই তোলা হৈছে এখন সৰ্বাংগ সুন্দৰ ধাৰাবাহিক ৰাসলীলা। ভিক্ষুৰ কণ্ঠত প্ৰাণ পোৱা শীৰ্ষ গীতটোৰ শ্বুটিঙৰ বাবে বাৰুকৈ কষ্ট কৰিব লগা হ'ল পাৰ্থ আৰু এনিশাই। জেগাটো আহিছোঁ আমাৰ ৰাসলীলাৰ গানৰ আছে এনিশা গান জেগাটুকুৰা মই আপোনালোকক দেখাইছোঁ, বহুত বেছি ধুনীয়া। Let me show you. গীতৰ কথা ইমানেই সুন্দৰ, সকলোৰে যেন মুখে মুখে আজি। তুমি কোৱা না এবাৰ মাথো কোৱা। মোৰ হুৱা না ৰাধা হৈছোৱা না আনি দিম এই জোনাকো। আজি লম প্ৰেমৰে সাকো। এবাৰ মাথো কোৱা হ'ব ৰাসলীলা। বিহু টাইপৰ হ'ল চাগে। অৱশেষত বহুতো জল্পনা কল্পনাৰ অন্ত পেলাই আহিল সেই বিশেষ দিনটো। আমাৰ ৰাসলীলাৰ
1 জুলাই সন্ধিয়া 6 বজাত আৰু নিশা 9 বজাত ৰেঙনি চেনেলত সম্প্ৰচাৰ হ'ব আমাৰ মৰমৰ ধাৰাবাহিক ৰাসলীলা। মই জীয়াই থকালৈকে ৰাসলীলা দাদা সেইখিনি কৰিব নোৱাৰি। তুমি কোৱা না এবাৰ মাথো কোৱা। ৰাতিপুৱাৰে পৰা কাৰো গাত যেন ততেই নাই। ধুনীয়া ধুনীয়া সাজ পিন্ধি মেকআপ লগাই সকলো সাজু, কাৰণ আয়োজন কৰা হৈছে এটা বিশেষ অনুষ্ঠান কুজিদাহৰ শংকৰ চৰাত। এই অঞ্চলটিৰ লগতে ওচৰ চুবুৰীয়া ৰাইজৰ উপস্থিতিয়ে সৌষ্ঠৱ বৃদ্ধি কৰে অনুষ্ঠানটি। প্ৰিমিয়াৰ হৈছিলে আমাৰ ৰাসলীলা চিৰিয়েলখনৰ এনেকুৱা লাগিছিল আমি চিনেমাখনৰ প্ৰিমিয়াৰলৈ আহিছোঁ। আৰু ইমান গ্ৰেণ্ডকৈ মই কেতিয়াও এক্সপিৰিয়েঞ্চ কৰা নাছিলোঁ। সুন্দৰকৈ খুব ডাঙৰকৈ ভালকৈ হ'ল, আড়ম্বৰপূৰ্ণ এটা অনুষ্ঠান হ'ল। লগতে উপস্থিত থকা আৰোহণ অসম আৰু গালিবৰ কণ্ঠই জীপাল কৰি তোলে সময়খিনি। ঠিক 9 বজাৰ লগে লগে আৰু যেন অধিক ৰঙীয়াল হৈ পৰে সময়খিনি। এফালে কোনোৱে কেক কাটিছে, আনফালে আকাশত আতচবাজি আৰু আনফালে ধাৰাবাহিকৰ সম্প্ৰচাৰ। ভাল লাগিছে, মই আশাবাদী ৰাইজে এখন আঁকোৱালি ল'ব। সুন্দৰ স্ক্ৰিপ্ট হৈছে, প্ৰণৱ বৰুৱাই বৰ সুন্দৰ স্ক্ৰিপ্ট লিখিছে। এনেকৈ বিচাৰোঁ গোটেই অসমবাসী ৰাইজে মৰম দিব। এনেকৈ উন্নতি কৰি আৰু ভাল চিৰিয়েল কৰক দেই, এইখিনি মোৰ কামনা। মই নিগেটিভ কেৰেক্টাৰ কৰিছোঁ, ৰাইজৰ পৰা গালি খাবলৈ কৰিছোঁ। ৰাইজে যদি ভাল পাইছে, গালি পাৰিছে মানে ভাল পাইছে, আৰু আশা কৰিছোঁ সকলোৱে আশীৰ্বাদ দিব ৰাসলীলাত। আশা কৰিছোঁ এইখনৰ নিচিনা ইয়াতকৈ বেছি ভাল তাৰ হাতেৰে ওলাই আহিব। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিয়ে আমাৰ এই নতুন প্ৰচেষ্টা। এনেদৰেই মনোৰঞ্জন দিয়াৰ চেষ্টা অব্যাহত থাকিব। আজিলৈ আহিছোঁ। আশা কৰিছোঁ আমাৰ চিৰিয়েলখন খুবেই ভাল হ'ব, দৰ্শকে আঁকোৱালি ল'ব। ইউটিউবৰ কমেণ্টছবোৰ চাইছোঁ আমি, খুব ভাল লাগিছে দেখি। আমি প্ৰত্যেকটো কমেণ্টছেই আজি পুৱা উঠি মানে এটাৰ পাছত এটাকৈ পূৰা চাইছোঁ আৰু এটাও মিছ কৰা নাই। গতিকে আমাক আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব, ভুল হ'লেও আঙুলিয়াই দিব দেই। আমি ট্ৰাই কৰিম ঠিক কৰিবৰ কাৰণে। আশা ৰাখিছোঁ মোৰ চৰিত্ৰটি আপোনালোকে খুব মৰমেৰে আদৰি ল'ব, আমাৰ ধাৰাবাহিকখন খুব মৰমেৰে আদৰি ল'ব, মৰম দিব। যিটো আমি কালি যিটো আমি দৰ্শকৰ ৰেচপঞ্চ পাইছোঁ খুব সুন্দৰ, ভাল, আৰু চাগে আৰু ইয়াততো আৰু ওপৰলৈ যাম আৰু ভালকৈ আৰু কাম কৰি যাবলৈ উৎসাহ পাইছোঁ আৰু কৰি যাম। ধন্যবাদ। বৰষুণ দি আছে, তথাপি চুটি দি আছে। আপোনালোকে চাই আছে ৰাসলীলা ৰেঙনি চেনেলত 6টা বজাত 9টা বজাত।